শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডত আজি সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডত থকা এটা বস্তাৰ গুদামত আজি সংঘটিত হয় উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। উক্ত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বস্তাৰ গুদামটো সম্পূৰ্ণ জ্বলি ভস্মীভূত হয় যদিও বৰ্তমানেও অগ্নি নিৰ্বাপন হোৱা নাই। আজি সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডত বস্তাৰ গুদামটোৰ কিমান টকাৰ ক্ষতিসাধন হৈছে এই বিষয়টো এতিয়াও পোহৰলৈ অহা নাই। বৰ্তমানেও অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। জুই লাগিছে, এইটো বস্তাৰ গুদাম আছিলে, এই বস্তাৰ গুদামত জুই লাগিছে, সম্পূৰ্ণ জ্বলি গ'ল। গুদাম আছিলে, বস্তাৰ গুদাম। হয়, আমিও ভাত পানী খাই পেলাই ঘৰতে আছিলোঁ, তো ঘৰৰ পৰাই দেখা পালোঁ জুই লাগিছে। জুইৰ যি ক'লা ধোঁৱা একদম আকাশত বিয়পি গৈছে। তো আমি লৰালৰিকৈ আহিলোঁ, আহি পেলাই ইয়াত দেখিলোঁ ৫ নম্বৰ ৱাৰ্ডত এটি বস্তাৰ গুদামত জুই লাগিছে আৰু অনুমান কৰিব পৰা মতে বহুত লাখ টকাৰ ক্ষতিসাধন হৈছে। আৰু এতিয়ালৈকে গম পোৱা মতে কোনো লোকৰ হতাহত হোৱা খবৰ আমি পোৱা নাই, কিন্তু যি বস্তাৰ গুদাম আছিল সম্পূৰ্ণৰূপে জুইত যা গৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অহৰহ চেষ্টা কৰি আছে এই জুই নিৰ্বাপনৰ কাৰণে, আৰু তেওঁলোকে কষ্ট কৰি মোটামুটি জুই নুমাবলৈ প্ৰায় সক্ষম হৈছে আৰু অকণমান সময়ৰ পাছতে সম্পূৰ্ণৰূপে জুই নুমাবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে সক্ষম হ'ব।